প্ৰিয় বন্ধুসকল আপোনালোকৰ বাবে অতিকৈ সুখৰ খবৰ আপুনি যদি ডিগ্ৰী কমপ্লিট কৰিলে তেনেহলে অহা ফেব্ৰুৱাৰী মাহৰ পৰা আপুনি লাভ কৰিব 2500 টকাকৈ হয় বন্ধুসকল অসম চৰকাৰৰ এক বিশেষ যুগান্তকাৰী আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবৰ বাবে অসম চৰকাৰে এক বিশেষ আঁচনি হাতত লৈছে যাৰ জৰিয়তে আপুনিও প্ৰতি মাহে 2500 টকাকৈ অৰ্থাৎ বছৰত সম্পূৰ্ণ 30000 টকা লাভ কৰিব এই ভিডিওটোৰ জৰিয়তে আমি আলোচনা কৰিম অসম চৰকাৰৰ কি বিশেষ আঁচনিৰ জৰিয়তে মাহে 2500 টকাকৈ আপুনি লাভ কৰিব এই আঁচনিত কোনসকলকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ বাবে আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব এপ্লাই কেনেকৈ কৰিব আৰু কোড কৰিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব কেতিয়াৰ পৰা এপ্লাই কৰিব লাগিব সকলো ডিটেইল এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম আপুনি ভিডিওটোত এটা লাইক কৰি দিয়ক লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিওটো শেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আমাৰ গ্ৰেজুৱেচন কমপ্লিট হোৱাৰ পিছত চাকৰি বিচাৰি থাকোতে আমাক আৰ্থিক সমস্যাই দেখা দিয়ে নহয়নে এই সমস্যাটো সমাধান কৰিবলৈ অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে ফ্ৰেছ গ্ৰেজুৱেটসকলক চাকৰিৰ বাবে প্ৰিপাৰেচন কৰিবলৈ চৰকাৰে মাহে 2500 টকাকৈ দিব সম্পূৰ্ণ এবছৰলৈ এতিয়া জানো আহক এই আঁচনিৰ মূল উদ্দেশ্য কি নতুন স্নাতকসকলক চাকৰি বিচৰাৰ সময়ত আৰ্থিক সকাহ দিয়া বহু যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাব বিচাৰে কিন্তু আৰ্থিক অভাৱৰ বাবে হেয়া সম্ভৱ নহয় এই আঁচনিৰ জৰিয়তে সেই সকল লোকক সহায় কৰিব যুৱক যুৱতীসকলক নিজাকৈ কিবা এটা কৰিবলৈ অৰ্থাৎ স্বনিয়োজনৰ বাবে প্ৰেৰণা যোগাব বন্ধুসকল এই আঁচনিখনৰ অধীনত যোগ্য স্নাতকসকলে এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুঠ 30000 টকা আৰ্থিক সাহায্য লাভ কৰিব এই টকাখিনি পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো লৈ আহো এই আঁচনিৰ বাবে যোগ্য হ'বলৈ আপুনি কি চৰ্ত পূৰণ কৰিব লাগিব 1 আপুনি এজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব শিক্ষাগত অৰ্হতা আবেদনকাৰীজন 2025 বৰ্ষৰ ফ্ৰেছ গ্ৰেজুৱেট হ'ব লাগিব কেৱল অসমস্থিত চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা সকলেহে এই আঁচনিত আবেদন কৰিব পাৰিব আবেদনৰ সময়ত আবেদনকাৰীজন নিবনুৱা হ'ব লাগিব আবেদনকাৰীজনৰ অভিভাৱকৰ বাৰ্ষিক আয় 10 লাখ টকাতকৈ কম হ'ব লাগিব বন্ধুসকল এতিয়া জানো হওক এই আঁচনিত কোন সকল লোকে এপ্লাই কৰিব নোৱাৰিব প্ৰাইভেট বা ওপেন ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিৰ বাবে যোগ্য নহব চৰকাৰী কৰ্মচাৰীৰ সন্তানসকলেও এই আঁচনিত এপ্লাই কৰিব নোৱাৰিব কিন্তু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ সন্তানে এই আঁচনিত এপ্লাই কৰিব পাৰিব মন্ত্ৰী বা বিধায়কৰ সন্তানেও এই আঁচনিত এপ্লাই কৰিব নোৱাৰিব লগতে চৰকাৰী পঞ্জীয়নভুক্ত ঠিকাদাৰৰ সন্তানেও এই আঁচনিত এপ্লাই কৰিব নোৱাৰিব বন্ধুসকল এতিয়া জানো হওক এই আঁচনিত কি ধৰণে আবেদন কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ অনলাইন যোগে হ'ব ডাইৰেক্টৰেট অফ ইনভেষ্টমেন্ট এণ্ড ডেভেলপমেন্ট অফ স্কিলছ অৰ্থাৎ ডিটছৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব আবেদন কৰিবলৈ পোনপ্ৰথমে ডিটছৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব অফিচিয়েল ৱেবছাইটৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত মই পিন কৰি দিম আপোনালোকে তাতে গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব অফিচিয়েল ৱেবছাইটৰ হোম পেজত ওৱান টাইম ৰেজিষ্ট্ৰেচন বা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব লাগিব তাৰ পিছত ব্যক্তিগত আৰু শিক্ষাগত বিৱৰণ যেনে যোগাযোগৰ নম্বৰ আধাৰ নম্বৰ ইত্যাদি পঞ্জীয়ন পত্ৰ পূৰণ কৰিব লাগিব তাৰ পিছত ইউজাৰ আইডি আৰু পাছপোৰ্ট সেট কৰিব অনলাইন আবেদন পত্ৰখন খুলিব আৰু তাত বিচৰা সকলো তথ্য সঠিকভাৱে পূৰণ কৰিব আৱশ্যকীয় নথিপত্ৰসমূহ আপলোড কৰক যেনে মাৰ্কশ্বিট স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ যেনে পিআৰসি আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ বেংকৰ পাছবুক ইত্যাদি আপলোড কৰক সম্পূৰ্ণ আবেদন পত্ৰখন ভালদৰে পৰীক্ষা কৰি সাবমিট কৰি দিব আৰু ভৱিষ্যতৰ বাবে আবেদন পত্ৰখনৰ এটা প্ৰিন্ট আউট উলিয়াই ৰাখিব মন কৰিব আবেদনৰ শেষ তাৰিখ হৈছে 30 নৱেম্বৰ 2025 হেহে সময় থাকোতে এই আঁচনিত এপ্লাই কৰিব বন্ধুসকল এইখিনিতে কিছুমান গুৰুত্বপূৰ্ণ তাৰিখ আপোনালোকে মনত ৰাখিব আবেদন আৰম্ভ হৈছে 3 নৱেম্বৰ 2025 ৰ পৰা আবেদন জমা দিয়াৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025 তাৰিখ আৰু প্ৰথম কিস্তিৰ ধন স্থানান্তৰ অৰ্থাৎ লাভ কৰিব 1 ফেব্ৰুৱাৰী 2026 ৰ পৰা বন্ধুসকল এতিয়া জানো হওক আবেদন কৰাৰ সময়ত আপোনাৰ কি ডকুমেন্টৰ প্ৰয়োজন হ'ব 1 নম্বৰ পাছপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ স্নাতকৰ সাৰ্টিফিকেট অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পিআৰসি আধাৰ কাৰ্ড বা
আন পৰিচয় প্ৰমাণপত্ৰ, বেংকৰ পাছবুকখনৰ প্ৰথম পেজটোৰ এটা জেৰেক্স কপিৰ প্ৰয়োজন হ'ব, পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব, আপুনি যে এজন নিবনুৱা তাৰ স্বঘোষিত প্ৰমাণপত্ৰ অৰ্থাৎ সেল্ফ ডিক্লেৰেশ্যন অফ আনএমপ্লয়মেণ্ট। যদি কিবা নথিপত্ৰৰ ওপৰত আপোনাৰ ডাউট থাকে তেন্তে আপুনি deeds.assam.gov.in ৱেবছাইটটো ভিজিট কৰিব পাৰে, নতুবা 8099897266 এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। বন্ধুসকল, অসম চৰকাৰৰ এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক সুন্দৰ সুযোগ। এই আৰ্থিক সহায়খিনি সঠিকভাৱে ব্যৱহাৰ কৰি আপোনালোকে নিজৰ কেৰিয়াৰ গঢ়াৰ পথত আগবাঢ়িব পাৰে। সেয়া চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰচেষ্টা কৰাই হওক বা স্ব উদ্যোগেই হওক। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে আপোনালোকৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো। ধন্যবাদ।